ক্লাছ কৰা মানে এই আৰু কিতাপ নাই যদি আৰু কি ক্লাছ কৰিব হয় না নহয় আমাৰ লগত আপোনাৰ যি ৰিমেমৰাইজ কৰা হৈছে ৰিমেমৰাইজবিলাক কি কৰিব লাগিব ফুটাই তুলিব লাগিব তাৰমানে সঁচাকৈ আছে না নাই মনত তাৰমানে আপোনালোক আজি আমি যি পঢ়ি গৈছিলোঁ আমি পুৰণা পাঠ্যক্ৰমবিলাক যে কিতাপ নাই যিহেতু আমি কি ক'ত ৰাখিব লাগিব মেমৰিত মানে কি মগজুত ৰাখিব লাগিব মনত ৰাখিব লাগিব যেনে সৰুকালৰ কবিতা দ্বিতীয় তৃতীয় 5 6 যি আছে সৰুকালে চতুৰ্থ এটা আমাৰ কবিতা আছিল কি মোৰ লক্ষ্য মই গান্ধীজীৰ দৰে হ'ম সদায় সত্য পথত ৰম অহিংসা ব্ৰতেৰে জগত জিনিম সত্য কথাহে কম মই গান্ধীজীৰ দৰে হ'ম হয় না সেয়ে আছিল ন মই আজাদৰ দৰে হ'ম বচনত ধীৰ কামত গম্ভীৰ দেশৰ কাৰণে বলি দিম অকাতৰে মই আজাদৰ দৰে হ'ম মই হ'ম কনকলতা হয় না দেশ কৰিম জয় জোতা মই হ'ম কনকলতা মই হ'ম বিশ্ব বিজয়িনী মই হ'ম সৰজিনী বিশ্ব বিজয়িনী মই হ'ম সৰজিনী মই হ'ম কৰ্মবীৰ নামত নবীন কামত নবীন বীৰ পুত্ৰ জননীৰ মই হ'ম কৰ্মবীৰ হয় না আৰু মই হ'ম শ্বহীদ কুশল কোঁৱৰ দেশৰ কাৰণে ডিঙিত চিপ জৰি ল'ম মই কুশল কোঁৱৰ হ'ম আছিল না এইবিলাক আছিল এইকেইটা আমাৰ মোৰ লক্ষ্য বুলি আছিল তাতে ক'ৰবাত উল্টা পুল্টা হ'ব পাৰে আছে আৰু চিৰিয়েলি আমি যিহেতু আৰু হেৰি কৰা নাই অলপমান মেমৰাইজ কৰিলে আৰু আহিব ঠিক কৰে এতিয়া ক্লাছত মানে অকস্মাত কোৱাটো মনত নাথাকে সৰু বস্তুটো কি আছিল সৰু বস্তুটো আছিল এটা কি এটপ এটপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ হয় না পল অনুপল কৰি দিন মাহ চৰি যুগ যুগ পাৰ হৈ যায় এটি দুটি কথা মৰমৰ মাত কথা জগত সৰল কৰা কৰিছে মৰত আছে আৰু এনেকুৱা বিভিন্ন ধৰণৰ কবিতা আছে কাৰ মনত আছে না কৰণ মানুহৰ সেইটো আছে আৰু ভালকৈ অলপমান আৰু যদি দকে ভাবিছে যে মনত আহিব না জাতীয় পতাকাটো আছিল 3 বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে অপৰে গেৰুৱা মাজত হুগুলা তলত চেমল আছে বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি লয় আমাৰ জাতীয় পতাকাখনি কদাপি নহয় কিয় তাৰপিছত আৰু আছিল 12 মাহী গীতটো কি বহাগ মাহত গছৰ ডালত ফুলে কপৌ ফুল জেঠমহীয়া ৰ'দৰ তাপত সৰিল বিয়াকুল আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম শাওণমহীয়া ৰ'দৰ তাপত সাধু শুনাই কাম তাৰপিছত কি আছিল শাওণ মাহৰ পিছত ভাদ মাহত আকাশ বান্তি ভাদ মাহত দুজনাৰ তিথি আহিন মাহত দুবৰি বন হিমত থাকে তিথি কাতি মাহত আকাশ বান্তি জ্বলাই শাৰী শাৰী আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি পুহ মাহত জাৰত কপি নিহালিখন লওঁ মাঘ যে আমাৰ ভোগালী মাহ বিহুত পিঠা খাওঁ ফাগুন আহে পলাশ ফুলে পচুৱা বতাহ বয় চতৰ শেষত নতুন শেষৰ আচৰি ৰবৰ হয় আছে দিওঁ মনত থাকব যে মানে মনত কৰিলে সেইটো ৰিমেমৰাইজ আমাক নতুনকৈ দিয়া নাই পাঠ্যক্ৰমো নাই কিতাপো নাই আমাৰ যিহেতু মনত আনব লাগিব স্মৃতিত আনব লাগিব টিভি মোবাইলবিলাকতো নাই চাৰ্চ কৰিলেও নাপায় আমাৰ ক'ত চাৰ্চ কৰিব লাগে আমাৰ মগজুত অলপমান যদি দকে ভাবি যোৱা যায় মানে পুৰণি পাঠ্যক্ৰম যদি মন দি পঢ়া গৈছিল সৰুকালত যদি মন দি পঢ়া গৈছিল মনত আছে কিন্তু কিছুমান টেটত পাছ কৰা টেটত পাছ কৰিলেও কিছুমানৰ তাৰমানে মনত নাই কিছুমানৰ হয়তো থাকিব পাৰে কিন্তু টেটত পাছ হ'লে এই পুৰণ কবিতাবিলাক বহুতৰে নাথাকে তাৰমানে এনেই হেৰি আৰু প্ৰেজেণ্টেশ্যন তাৰমানে বৰ্তমানত স্মৃতি দে তাৰমানে পাছ কৰিছে আৰু কিছুমানত থাকিব পাৰে আমি চাৰ্চ কৰা নাই যিহেতু আৰু আছিল এটা সিংহ আৰু ভালুকৰ যুগ এখন হাবিত সেইটো আৰু ক্লাছ 7ৰ কবিতা আছিল এখন হাবিত আছিল এটা মৰা হৰিণা পৰি সিংহ এটাই দেখা পায় আহিল লৰালৰি কৰবাৰ এটা নমাল ভালুকো গৈছিল ইতি বাটে সিংহ ৰজাক দেখা পালে হৰিণাটোৰ সতে লাহে লাহে কি গলাক দৌৰে যুদ্ধ আৰম্ভ হতাহতি কি হ'ল কামৰ আক্ৰমণ দুৱবীৰৰ মহাৰণত হাবিখন হ'ল চন যুঁজি যুঁজি দুৱবীৰৰ কি চেতন হেৰাল গাল শিয়াল পণ্ডিত থাকক চুপি উলনিত বহি খৰিয়ালখন দেখি উঠক মনে মনে হাঁহি গাঁতৰ কাষত তাৰমানে লাহে লাহে ওচৰ চাপি ডিঙিত কামোৰ মাৰি টানি নিলে হৰিণাটোক চৰ 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 কৰি গাঁতৰ কাষত লুকাই ৰাখি 3 দিনমান খালে সিংহ আৰু ভালুকে যুদ্ধ পুৱাৰী চেলে কিলে তাৰমানে মৰা হৰিণা এটা দেখা পাই দৌ আউগেছি দৌৰে খাৰ কাৰণে কাইজা লাগলি দৌৰকেইটা হতাহতি কামৰ আক্ৰমণকেইটা বহুত যুঁজলাক তাৰপিছত দৌৰে ভাগাৰ লাগলাক দৌৰ দুঠাইত কি দিলাক ফুপনিয়ে হ'ল সাৰ দৌৰ দুঠাইত দীঘল দিলে ফুপনিয়ে হ'ল সাৰ দৌৰ তাৰমানে যুঁজি ভাগাৰ লাগি
ভয় আছিল তাৰপিছত শিয়াল পণ্ডিত কি আছিল চুপি আছিল দৰে কাইজা দেখা পায় তাহাঁততো আক্ৰমণ কৰিব নোৱাৰে হেৰি ভালুক আৰু হেৰিক যিহেতু তাহোন বেছি বলি সি চুপি আছিল ভয়তে যেতিয়া দো ভাগৰি গেলা সি চুপি লাহে লাহে ওচৰ চাপি আছে যে লাহে লাহে ওচৰ চাপি ডিঙিত কামোৰ মাৰি টানি নিলে হৰিণাটোক চচৰে টানি নিলে ইয়াৰ দৰে কি ৰাজা দুটাই বাগাত দি থাকোঁতে গেল খুন্তি মাৰোঁতে সি গাঁতৰ কাষত লুকাই ৰাখি 3 দিনমান খাইছে এটা শিয়াল আকলাই খাইছে হৰিণা আকলাই খাইছে শিয়ালটো এতিয়া কাৰ বেছি বুদ্ধি হ'ল শিয়ালৰ বেছি বুদ্ধি হ'ল এহুন্দৰ দো হাৰি গেল সেইটো হ'ল সিংহ আৰু ভালুকৰ যুঁজ ইনকে আছে আৰু বহুত আৰু কি আছিল ফুল ফুলাৰ কথা অ ফুল নুফুল কিয় গৰুৱে যে আগ খায় মইনু ফুলিম কিয় অ গৰু আগ খায় কিয় গৰখীয়াই যে গৰু নৰখে মইনু ৰাখিম কিয় অ গৰখীয়া গৰু নৰখে কিয় ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনু ৰাখিম কিয় অ ৰান্ধনী ভাত নিদিয়ে কিয় খৰিকটীয়াই যে খৰি নিদিয়ে মইনু দিম কিয় অ খৰিকটীয়া খৰি নিদিয়ে কিয় কি কৈছিল বৰগাছ যে নুশুকাইনো কিয় কাটি থৈছ নুশুকাইনো অ বৰগাছ নুশুকাইনো কিয় ৰ'দে যে মেঘে যে বৰষুণ দিয়ে মইনু শুকাম কিয় অ মেঘ বৰষুণ দিয়ে কিয় ভেকুলীয়ে যে তৰতৰাই মইনু নিদিম কিয় অ ভেকুলী তৰতৰাই কিয় বোপা কৰাই যে সহজতে মইনু তৰাম কিয় মেঘে গাজে গুৰ বৰষুণে পাৰে হৰ ভেকুলীয়ে কৰে তৰ মেঘে গাজে গুৰ বৰষুণে পাৰে হৰ তাৰমানে আছে আৰু অলপমান তাৰমানে আমি যদি ৰিহাৰ্চল হিচাপত কৰোঁ কবিতাটো একবাৰ আনো তেতিয়া তাৰমানে এইটো আমাৰ হঠাৎ তাৰমানে হঠাৎ অকস্মাত তাৰমানে আমি হেৰি কৰা নাই ৰিহাৰ্চেল কৰা নাই আৰু প্ৰিপাৰেশ্যন নাই আমাৰ সেইটো প্ৰিপাৰেশ্যনত আহি যায় আমাৰ সম্পূৰ্ণ কবিতা এটা মনত থাকিব যদি আপোনালোকে ভালকৈ পঢ়িছিল তোমালোকে যদি ভালকৈ মন দি পঢ়িছিলা ইমান বহুত কবিতা ইংৰাজী কবিতা হওক অসমীয়া কবিতা হওক গল্পবিলাকৰো আছে বহুত মৌ-মাখি নিজৰ কথা আৰু কি বোলে কণ্টকৰামৰ বুদ্ধিটো কিমান কি নাচপতি এটা কি মাক খাবা যায় হয় না হাবিত তাৰপিছত কি মাকক গেলেও আনাৰ যে বুদ্ধি খাতে কি বুদ্ধি হাততো আনবা নোৱাৰে কি কৰে কাইটা দি বাগৰ মাৰে কাইটত কি হেৰি 3টাকৈ নাচপতি আনে মাকক গেলি মাকক খোৱাৰ কাৰণে সেইটো হ'ল কণ্টকৰামৰ বুদ্ধি গল্পবিলাকো আমাৰ সেনেকৈ মনত থাকিব লগা জ্ঞানী চৰাইটোৰ নকৈছোঁ যে কি হ'ল যেতিয়া তাৰমানে নিজে গৃহস্থই কামটো কৰলাক তেতিয়া মতাটোৰ ভয় লাগিল আগতে যি মাইকীটো কৈ আছিল মতাটোৰ একো ভয় লগা নাছিল তাৰমানে ৰাইজে কৈ আছিল কথাটো ধান কটা কথা কি কৈ আছিল গাঁৱৰ মানুহে কৈ আছিল যেতিয়া গৃহস্থই কাটিম বুলি ক'লাক তেতিয়া মতাটোৰ ভয় লাগিল আৰু কি পোৱালি হালক লৈ পেলাই দৌৰি গুচি গ'ল সেইটো হ'ল জ্ঞানৰ চৰাই বগলী আৰু কেঁকৰাই কি আছিল বগলী আৰু কেঁকৰাটো একদিন তাৰমানে জপংকৈ পথাৰত কি কৰি আছিল কেঁকৰা বিচি আছিল তাৰপিছত কেঁকৰাটোক দেখা পালাক তাৰপিছত বগলীক দেখা পাই কেঁকৰাটোৱে গাঁতৰ ভিতৰত সোমাই গ'ল তাৰপিছত বগলীটো লাহে বগলীটোৱে আহি পেলাই কেঁকৰাটোক প্ৰাৰ্থনা জনাক এং কৰি বেং কৰি ওলাই অহা লাহে কৰি বগে সেৱা কৰি যায় কেঁকৰাটোৱে ভিতৰৰ পৰা কৈছে যে যদি তৰে বৰাই ওলাই যাব নোৱাৰোঁ মই দেহা থৰ বৰ বগলীটো লাজ পাই উৰি গুচি গ'ল জলে পিছদিনাতে নেক্সট দিনা কি বগলীটো দূৰে চাই আছিল ওপৰৰ পৰা তাৰপিছতে কেঁকৰাটোৱে সিদিনা মুকলি পথাৰত ওলাইছে ওলাইতে বগলীটো দেখা পাই চাউতকেৰে ধৰি লৈ গৈছে তাৰমানে সেইটো কি সেইটো তাৰমানে আগজননী দিলে তাৰমানে বুদ্ধি খাটে আৰু যেতিয়া অকস্মাত হয় আমাৰ নিজে কিছুমান ঘটনা সেইটো তাৰমানে গম পোৱা নাযায় সেইটো বগলীটো এতিয়া যুদ্ধত জয় হ'ল তাৰপিছত এতিয়া আজিকালি নতুন ইংৰাজী গল্প দিছিল যে শিয়াল আৰু বগলীৰ সাধু কথা শিয়ালে তাৰমানে লগ হৈ আছিল শিয়ালে কি কৰলাক বগলী যিহেতু লাঞ্চ খায় লাঞ্চৰ আহাৰত কিৰে থালত খাবা দিলাক খাবা নালাক যিহেতু চুঙাত খাই বগলী ঠোঁটটো দীঘল সেই হেৰি কৰাৰ কাৰণে প্ৰতিশোধ ল'বৰ কাৰণে কি কৰলাক বন্ধু হ'লেও ৰাতি ডিনাৰ খাবা মাতলাক শিয়ালক কিহত দিলাক চুঙাত দিলাক তাৰপিছত শিয়ালে যেতিয়া মনত কৰিছিল মই যেতিয়া বগলী বন্ধুক থৈ গৈছিলোঁ থালত দিছিলোঁ সেইকাৰণে মোকো হেৰি কৰলাক যে টেষ্টি খানা হ'ব টেষ্টি কৰি ৰান্ধছি আৰু খানা খাব ভালকৈ পেট ভৰাই কিন্তু দুটা নহ'ল তাৰমানে বন্ধু হ'লেও যি কপত ভাৱ থাকে সেইটো বুজাইছে হয় না আৰু কি আছিল এনেকৈ গল্প কবিতা বহুত আছে মনত একেবাৰতে কোৱা নহয় তাৰমানে আমি এটা মনত ৰাখিব লাগিব আনবা লাগিব দুজন বন্ধু তাৰমানে বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু যি কৈছিলোঁ নহয় সিদিনা আহি আছে লগ হৈ একদম সঁচাই বন্ধু একদম বিৰাট বন্ধু কিন্তু একদিন হাবিত আহোঁতে ৰাতি হৈ গ'ল তাৰপিছত কি কৰলাক এটা ভালুক অহা দেখালাক
বন্ধু গাছত উঠা বন্ধুটো গাছত উঠি গেল তাৰপিছত গাছত নুঠাটো কি কৰলাক যে ই বন্ধু হৈ মই গাছত উঠলাক মোকতো টানি নিবা পাৰলাক হয় গাছত ওপৰত তাৰপিছত ভালুকটো অচাৰ যিমানে অচাৰ চাপে কি হ'ল ভয় লাগি আহিল তাৰপিছত ই উপস্থিত বুদ্ধি এটা কৰলাক শুই থাকলাক কাৰণ আগতে শুনছি কি ভালুকে মৰা মানুহ নাখায় সেইকাৰণে মৰা ভাও যদি উশাহ বন্ধ কৰি থাকলাক ভালুকটোৱে আহি শুঙি শুঙি গেল গুচি গেল নাখলাক তাৰপিছত ওপৰৰ পৰা বন্ধুটোৱে কি কৈ গেল বন্ধু কানে কানে কি কৈ গেল তোমাক হাৰিটো বোলে ভালুকটোৱে নাই বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু এনেকুৱা তাৰমানে হেৰি বন্ধু হৈ লাভ নাই সেইটো হ'ল বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু এনেকুৱা আৰু আছে সাধুৰ কথা কি জয়মতীৰ চুজ বুজকা নতিজা তাৰমানে সেইটো হিন্দীৰ গল্প হয়নে সেইটো তাৰমানে দুষ্টৰ বুদ্ধিয়ে দৈ কি কৰলা চুৰ গম পাই মালিক নি যে টকাখিনি ক'ত থৈছ চুৰে তাৰমানে ধৰবাৰ কাৰণে আলমাৰীত থৈছে আলমাৰীততো টকা নাই মৌ বাহাখানি আছে এনে গৃহস্থী বাগাৰ দিয়াৰ লগে চুৰটো লাহে লাহে আলমাৰী খোলাৰ লগে লগে মৌ কামৰে দিলাক দেউতাই আটা ফাললাক গৃহস্থী চুৰ বুলি মাৰি পেলাক সেইটো হ'ল দুষ্টৰ বুদ্ধি একতা মে বল হে সেইটো হ'ল হিন্দীৰ আছিল একতা মে বলে মানে কি আছিল একডালকে খৰি যেতিয়া পুতাক তিনিটাক ভাঙবা দিলাক একডালকে ভাঙলাক তাৰপিছত একাটি খৰি ভাঙবা দিওঁতে নলাক তাৰমানে সেইটোৰ পৰা কি হৈছে একতা মে বল হে কিজানে আমাৰ ঘৰৰ মানুহবিলাকো যদি এক হৈ থাকে তেতিয়া শত্ৰুই লাভ নাপায় ঘৰবিলাক নাভাঙে এক লোক হৈ থাকে আৰু যদি আমাৰ এটা মানে কাজিয়া লাগি থাকে শত্ৰু নিচিনা হয় নিজৰ ঘৰখনে যেতিয়া শত্ৰু নিচিনা হয় বেলেগ শত্ৰুই মানে লাই পায় সেইকাৰণে এক হৈ থাকলি কোনো ঘৰ ভাঙবা নৰে সেইটো একতা মে বল হেৰিসকলক বুজাইছিল এইটো যিবিলাক সাধুৰ কথা নহয় আমাৰ গল্প আৰু কবিতা আকাৰত আমাক পাঠ্যক্ৰমবিলাক আছিল এতিয়া যিহেতু আপোনালোকৰ পাঠ্যক্ৰম দিয়া নাই এইটো আৰু মনত কৰি কিবা এটা পঢ়াব লাগিব ক্লাছবিলাক যিহেতু দিছি সেইটো আপোনালোকৰো মনত আহিব লাগিব মই কোৱাৰ লগে লগে আপোনালোকৰ মনত থাকিব লাগিব গল্পটো মনত থকা বা গল্পটোৰ গোটেই ঘটনাখিনি মনত নাথাকিলেও গল্পটো হয়তো মনত আছে কিছুমানৰ এওঁৰ আছে আপোনাৰ আছে এখেতৰো আছে হয় না কৰণৰো কিছুমান মনত থাকে কোৱাৰ পিছত মনত থাকে এইটো তাৰমানে দীঘলীয়া স্মৃতি আমাৰ খন্তেকীয়া স্মৃতি নহয় যাৰ দীঘলীয়া স্মৃতি মন দি পঢ়িছিল তেওঁলোকৰ মনত আছে আৰু তেনেকুৱা আৰু চোৰৰ বুদ্ধি তাৰমানে গৃহস্থত থাকোঁতে এটা ইংৰাজী গল্প আছিল বহুত মৰম কৰে পিছত এই সোণাখিনি লৈ দাউৰি গেল এইটো অসমীয়া কৰি কৈছোঁ মই ইংৰাজীত কোৱা নাই ইংৰাজী গল্প আছিল এনেকৈ তাৰমানে প্ৰত্যেকটো হেৰিতে আমাৰ গল্পবিলাক আছে তাৰপিছত কি বুলি কয় লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰ প্ৰতি শংকৰদেৱৰ কি শিষ্যই কি হৈ গেল প্ৰধান হৈ গেল বিদ্যাই গুৰু নং গুৰু বিদ্যাই গুৰুৰ ওপৰতো গুৰু হ'ব পাৰে এইটো তাৰমানে সেইটো শিক্ষাৰ লগত কোনো কথা নাই সেইকাৰণে কি শংকৰদেৱৰ শিষ্য কোন আছিল মাধৱদেৱ বৰগীত ৰচনা কৰা কি হ'ল শিষ্যই বেছি প্ৰধান হ'ল শংকৰদেৱকো তাৰমানে কি ওপৰত গেল সেইকাৰণে কোৱা হয় বিদ্যাই গুৰু নং গুৰু এতিয়া সংস্কৃতৰ হেৰিটো মোৰ এডভান্স নাছিল মোৰ সংস্কৃত আছিল সেই দুই এটা ঘটনা আছে আৰু এনেকৈ পঞ্চতন্ত্ৰৰ সাধু অনাগতা বিধাতা প্ৰত্যুৎপন্নমতি আৰু যত ভৱিষ্য তাৰমানে তিনিটা মাছ আছিল মাছবিলাক তাৰমানে বেলেগ হেৰি নিব উপস্থিত বুদ্ধি খাটৈছিল তাৰমানে কিছুমানে প্ৰত্যুৎপন্নমতি মানে উপস্থিত বুদ্ধি অনাগত মানে ভৱিষ্যতে কি হ'ব আৰু যিয়ে যত ভৱিষ্যৰ কথা যিটো যত ভৱিষ্য এনেকুৱা কিছুমান আছিল আৰু এইটোত মানে 9-10ত হয় সেইটো এটা ছাবজেক্ট ল'ব লাগে আপোনালোকৰ নিজা আৰু কিছুমানে এডভান্স লয় হেৰি লয় হিন্দী লয় আপোনালোকৰ কি আছিল এনে হাইস্কুলত আপনার কি আছিল মৃদুল শর্মা এডভান্স আছে এডভান্স থাকলে ভাল থাকে আৰু কিছুমান চইচ নিজা চইচত থাকে আৰু আমি এইবিলাক মেমৰাইজ কৰিব লাগিব আমাৰ যিদিনালৈকে পাঠ্যক্ৰম নলয় এই পাঠ্যক্ৰম ওলবা আৰু ওলাব বুলি কৈছে এতিয়া পাঠ্যক্ৰম নললৈকে আমি যিহেতু ক্লাছ দিছি এনেকৈ হেৰি কৰি থাকিব লাগিব আৰু সদায় তাৰমানে ইয়াতে ক্লাছ পাঠভিত্তিক নহয় গান বাজনা নৃত্যৰো দিছি খেলৰো দিছি ভাগে ভাগে দিনকেইটা হেৰি কৰি আপোনালোক 1 ঘণ্টাৰ সময়ত অলপমান তাৰমানে কি হয় মনটো ভাল লগাৰ কাৰণে হেৰি কৰিব লাগিব আৰু এইটো ৰিমেমৰাইজ আপোনালোকে যি বাস্তৱ জীৱনত কিছুমান কথা পাহৰি যায় গণিতবিলাক পাহৰি যায় বজাৰ হিচাপ এইবিলাক নাপাহৰাৰ কাৰণে এই ক্লাছটো দিছি তাতে আপোনালোকে মন দি শুনব আৰু কিবা মোৰ যদি ভুল হয় আপোনালোকে যদি মনত থাকে সেইটো কৈ দিব বোলে বাইদেউ এইটো নহয় সেইটোৱে বাইদেউ নালাগে আপোনালোকে যি আপোনালোকক মই হেৰি বুলি কৈছোঁ এনে ক'লেই হ'ল আৰু এইটো আমাৰ মনত আছে আপোনাৰ হেৰি হৈছে
পাৰি গৈছে সেইটো আপোনালোকেও ক'ব পাৰে দিব পাৰিব সেইটো যিহেতু ক্লাছটো এইটো ৰিমেমৰাইজ পুনৰ স্মৃতি ঘূৰাই অনাৰ কাৰণে বিস্মৃতিবিলাক ঘূৰাই অনাৰ কাৰণে